দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ওয়াকফৰ সম্পত্তি মুছলমানৰ সম্পত্তি ওয়াকফৰ সম্পত্তি আল্লাহৰ সম্পত্তি এই কথা বাৰম্বাৰ মুছলমান জনতাই উল্লেখ কৰি আহিছে কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল ওয়াকফ সংশোধনী আইন আহিল আৰু যাৰ বাবে এটা প্ৰতিবাদমুখৰ পৰিস্থিতি দেশৰ প্ৰতিটো প্ৰান্ততেই অব্যাহত আছে আৰু ওয়াকফ আইনক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এটা নতুন খবৰ পোহৰলৈ আহিছে ওয়াকফৰ সম্পত্তি দখল কৰিছিল এগৰাকী অনা মুছলমান লোকে যিগৰাকী লোকৰ নাম সভাৰজিৎ মিশ্ৰ হৈছে এগৰাকী আৰক্ষী বিষয়া আৰু আৰক্ষী বিষয়াগৰাকীয়ে ওয়াকফৰ সম্পত্তি দখল কৰিছিল অনাধিকাৰ তেওঁ ওয়াকফৰ সম্পত্তি দখল কৰাৰ তথ্য প্ৰমাণ মুছলমান জনতাৰ হাতত পৰিল আৰু তাৰ পাছতেই সমগ্ৰ বিষয়টো সন্দৰ্ভত চলিল তদন্ত প্ৰক্ৰিয়া আৰু অৱশেষত আৰক্ষী বিষয়া সভাজিৎ মিশ্ৰ এতিয়া যাবলগীয়া হ'ল জেললৈ এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ওয়াকফৰ সম্পত্তি অনাধিকাৰ দখল কৰি এতিয়া জেল যাবলগীয়া হৈছে সভাজিৎ মিশ্ৰ নামৰ এগৰাকী আৰক্ষী বিষয়া এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক জনাই আছো ওয়াকফৰ সম্পত্তি বেদখল কৰি কাৰাগাৰলৈ আৰক্ষী বিষয়া সভাজিৎ মিশ্ৰৰ জামিন ইতিমধ্যে নাকচ হৈছে আদালতত ওয়াকফৰ ভূমি জব্দ কৰি লাখ লাখ টকা উপাৰ্জন কৰিছিল আৰক্ষী বিষয়া সভাজিৎ মিশ্ৰই আৰক্ষী পৰিদৰ্শক সভাজিৎ মিশ্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ জামিন বিচাৰি আদালতত মুখ ঠেকেচা খালে আৰক্ষী বিষয়া সভাজিৎ মিশ্ৰই আদালতে নাকচ কৰিলে সভাজিৎ মিশ্ৰৰ জামিন আবেদন ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীক এই কাণ্ডৰ বাবে কৰা হৈছিল নিলম্বন আৰু নিলম্বিত আৰক্ষী বিষয়া সভাজিৎ মিশ্ৰক প্ৰেৰণ কৰা হ'ল জেললৈ আৰু প্ৰমাণ থকাৰ বাবে এতিয়া আজিৰ দিনটোত জামিন আবেদন আদালতৰ মজিয়াত নাকচ হৈছে সভাজিৎ মিশ্ৰৰ কানপুৰৰ ওয়াকফ সম্পত্তি বেদখল কৰি সভাজিৎ মিশ্ৰই লাখে লাখে টকা খৰচ কৰিছিল যি সময়ত মুছলমান জনতাই বাৰম্বাৰ কৈ আহিছে যে ওয়াকফৰ সম্পত্তি আল্লাহৰ সম্পত্তি ইয়াত অনাধিকাৰ অন্য ধৰ্মৰ লোকৰ হস্তক্ষেপ নচলিব এনে ধৰণৰ কেতবোৰ কথা বাৰম্বাৰ উল্লেখ কৰিছিল মুছলমান জনতাই যাৰ ফলশ্ৰুতিত কোটি কোটি মুছলমান জনতাই ৰাজপথত আন্দোলন কৰিছিল বিষয়টোক লৈ আৰু আজিকো প্ৰতি আন্দোলন অব্যাহত আছে ৰাজপথৰ আন্দোলনৰ সমানে এতিয়া কিন্তু ন্যায়ালয়ৰ মজিয়াত এখন যুঁজ চলি থকাৰ বাতৰি আহি পৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ওয়াকফ সম্পত্তি বেদখল কৰি জেললৈ প্ৰেৰণ কৰা হ'ল এগৰাকী আৰক্ষী বিষয়াক আৰু ওয়াকফৰ ভূমি জব্দ কৰি লাখ লাখ টকা উপাৰ্জন কৰা সভাজিৎ মিশ্ৰক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হ'ল আৰু জেললৈ প্ৰেৰণ কৰাৰ পাছত সভাজিৎ মিশ্ৰই জামিন আবেদন কৰিছিল আদালতৰ মজিয়াত আৰু আদালতৰ মজিয়াত ইতিমধ্যে চূড়ান্ত মুখ ঠেকেচা খাইছে সভাজিৎ মিশ্ৰ নামৰ আৰক্ষী বিষয়াগৰাকীক ইতিমধ্যে জামিন আবেদন নাকচ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে প্ৰবঞ্চনাৰ জৰিয়তে সভাজিৎ মিশ্ৰই ওয়াকফৰ সম্পত্তি নিজৰ নামত লিখি লৈছিল আৰু ওয়াকফৰ সম্পত্তি তেওঁ দখল কৰি কোটি কোটি টকা খৰচ কৰিছিল আৰু এই বাতৰি পোহৰলৈ অহাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এতিয়া সমগ্ৰ বিষয়টোক লৈ প্ৰতিটো প্ৰান্ততে চৰ্চা চলি আছে ওয়াকফ সংশোধনী আইনক লৈ কোনো কাৰণত সহজ হ'ব পৰা নাই আজিকো প্ৰতি সমগ্ৰ ৰাজ্যৰ জনতা সমগ্ৰ দেশৰ জনতা আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া ওয়াকফৰ সম্পত্তি বিক্ৰী কৰি অনাধিকাৰ দখল কৰি কোটি কোটি টকা খৰচ কৰা সভাজিৎ মিশ্ৰ নামৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে আইনে কি ব্যৱস্থা ল'ব সেয়া হৈ পৰিব লক্ষণীয় কিন্তু ইতিমধ্যে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে